12,000 14,000 টকাৰ চাকৰি এটাৰ কাৰণে লাখে লাখে টকা লৈছে। আৰু আমি বিচাৰোঁ, আমাৰ এইটোৱে দাবী, আজি ইয়াতে যি আমি গণতান্ত্ৰিক কাৰ্যসূচী ইয়াতে আন্দোলন আৰম্ভ কৰিছোঁ, আমাৰ এইটোৱে দাবী, আমাক ইয়াতে কামৰূপ জিলা প্ৰশাসন আহি ইয়াতে আমাক উপস্থিত হৈ আমাক আশ্বাস দিব লাগে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বন্ধ কৰি থৈ যোৱাৰ পাছতো কি সাহসত তেওঁলোকে এইমছত নিযুক্তি প্ৰদান কৰিলে, তেওঁলোকে কিয় প্ৰদান কৰিলে, শিক্ষাৰ তেওঁলোকৰ ইমান হেঁচা আছে যে এই হেঁচাত তেওঁলোকে এইমছত নিযুক্তি প্ৰদান কৰিব লগা হৈছে। আৰু এইটো কথাও ক'ব বিচাৰোঁ যে যি ইয়াতে দালাল ৰাজ চলি আছে, এই দালাল ৰাজটো বন্ধ হ'ব লাগে। তদন্ত হয় তেতিয়াহ'লে গম পাব যে ইয়াতে ভিতৰত কি চলি আছে, কোনে পইচা লৈ আছে। ইয়াত কোনোবা এজন বিহাৰৰ অংকিত সিং নামৰ ল'ৰা, মই স্পষ্টকৈ আজি আপোনালোকৰ মিডিয়াত থৈ দি কৈছোঁ, বিহাৰৰ অংকিত সিং নামৰ ল'ৰা এজনে ইয়াতে লুণ্ঠন চলাই আছে, দালাল ৰাজ চলাই আছে। আমাৰ কেইজনমান অসমীয়া গাদ্দাৰৰ লগত লগ লাগি কোনোবা বাইহাটা চাৰিআলিৰ অসমীয়া গাদ্দাৰ আছে, কোনোবা শুৱালকুছিৰ আছে, কোনোবা ৰাইজৰ পৰা গম পাইছোঁ কোনোবা অশ্বিনী নামৰ এজন ল'ৰা আছে, কোনোবা চন্দন নামৰ ল'ৰা আছে, কোনোবা বাইহাটা চাৰিআলিৰ ল'ৰা আছে, গড়েশ্বৰৰ ল'ৰা আছে, আমাৰ চাংচাৰীৰ ল'ৰা আছে। এই গাদ্দাৰবিলাকে কেইটামান টকাৰ বিনিময়ত আমাৰ যি থলুৱা যুৱক যুৱতী আছে তেওঁলোকৰ জীৱনৰ লগত হেতালি খেলিছে। আপোনালোকে দেখিছে এইমছৰ সন্মুখত ৰাইজ আহি প্ৰতিবাদ কৰিবলগীয়া অৱস্থা হৈছে। যিটো সময়ত চাংচাৰীত এইমছ গুৱাহাটী স্থাপন হোৱাত আমি গৌৰৱ অনুভৱ কৰিছিলোঁ, আজি ইয়াত আমি প্ৰতিবাদ কৰিবলগীয়া হৈছে। যিটো সময়ত আমি এইমছ হওঁতে ঢোলতাল লৈ ফূৰ্তি কৰিব লগা হৈছিল, সেইটো সময়ত আজিৰ সময়ত আমি আহি ইয়াত প্ৰতিবাদ কৰিবলগীয়া হৈছে মাত্ৰ এটা নিযুক্তিৰ কাৰণে। আমাৰ চাংচাৰী অঞ্চল আপোনালোকে জানে এতিয়া চহৰমুখী হৈছে যদিও আমি গাঁৱতে আছোঁ, গাঁৱৰ বহুত দুখীয়া মানুহ আছে। এই দুখীয়া মানুহবিলাকে এটা মাত্ৰ হাউচ কিপিঙৰ চাকৰিৰ বাবে আজি ইয়াত প্ৰতিবাদ কৰিবলগীয়া হৈছে। আৰু তাতকৈ দুখৰ কথা, আমাৰ অজ্ঞাতে, ৰাইজৰ অজ্ঞাতে ইয়াতে গোপনে কিছুমান ব্যক্তিয়ে ধনৰ বিনিময়ত চাকৰি দি থকাটো ইয়াতে সকলোৱে স্পষ্ট হৈ পৰিছে। আৰু সেয়েহে আমি আজি ইয়াত প্ৰতিবাদ কৰিবলৈ বাধ্য হৈছোঁ। যদি সম্পূৰ্ণ নিকাভাৱে চাকৰি হ'লহেঁতেন আমাৰ ল'ৰা ছোৱালী নহ'লেও আমাৰ প্ৰতিবাদ কৰিবলগীয়া নাছিল। কিন্তু ইয়াত যিহেতু গোপনে ধনৰ বিনিময়ত চাকৰি দি আছে, বাহিৰৰ পৰা ল'ৰা গোটাই আনিছে, সেইকাৰণে আমি ইয়াত প্ৰতিবাদ কৰিবলগীয়া হৈছে। আজি চাওক, চাংচাৰীৰ মানুহখিনিৰ পৰা পইচা বিচাৰাত অলপ অসুবিধা আছে, স্থানীয় ব্যক্তি হয়, গতিকে আমাৰ চাংচাৰীখিনি বঞ্চিত হৈছে। আৰু আমাৰ আশে পাশে বিভিন্ন ঠাইৰ পৰা মানুহ গোটাই আনিছে, যিবিলাক ইতিমধ্যে কৰ্মসংস্থাপন আছে। আপোনালোকে জানে নাৰায়ণ হিদালত কিছুমান মানুহ কাম কৰি আছে, তাৰ পৰাও মানুহ গোটাই আনি ইয়াত GNRC এনেকুৱা জাগাৰ পৰা কাম কৰি থকা জাগাৰ পৰা মানুহ গোটাই আনি ইয়াতে ধন লৈ কেনে চাকৰি দি আছে। যোৱাকালি সন্ধিয়া 7 বজাত ইয়াত মানুহ আনি ইয়াতে ইণ্টাৰভিউ লৈছে, অফিচ টাইমৰ বাহিৰৰ সময়ত আনি মানুহক ইয়াত ইণ্টাৰভিউ লৈছে। এইবিলাক কথা আমি গম পাই আজি ইয়াত প্ৰতিবাদ কৰিবলৈ বাধ্য হৈছোঁ।